নমস্কাৰ মেনপিয়ালে স্বাগতম। আজি ওলালো হাজবেণ্ডৰ ফ্ৰেণ্ড এজনী ঘৰলৈ। ফ্ৰেণ্ডজনীৰ হাজবেণ্ড 6 মাহৰ পিছত ঘৰত আহিছিলে, যিহেতু তেওঁ আউট অফ ইণ্ডিয়া থাকে। কিন্তু আজি আমাৰ বেড লাক, অলৰেডি তেওঁ ওলাই গুচি গ'ল, আমি তেওঁক লগ নাপালোঁ। বাজনীৰ ঘৰ আহি থাকোঁতে এই ৰাস্তাটোতে এখন মমৰ দোকান দেখিলোঁ। ইমান ধুনীয়া ঠাই আছিলে ন, গোটেইখিনি জংঘল, তাৰে মাজত দোকানখন। তাৰপিছত আমি বহি পিনে ম'ম' খালোঁ। মই ম'ম' বহুত বেছি ভাল পাওঁ আৰু ম'ম' য'ত দেখা পাওঁ নোখোৱাকৈ থাকিব নোৱাৰোঁ। তাৰপিছত আমি ম'ম' খাই লৈ আকৌ ওলালোঁ সিহঁতৰ ঘৰলৈ। এইবাৰ ইমান ধুনীয়া ৰাস্তা ন, ৰাস্তাটো চাওকচোন, গোটেইখন জংঘল, তাৰে মাজত ৰাস্তাটো ইমান ভাল লাগিছে। ইয়াত বাঘো ওলাই ৰাতি হ'লে দেই। তাৰপিছত আহি আমি সিহঁতৰ ঘৰ পালোহি। এইটো হ'ল নিৰুবাৰ ঘৰ। বাজনীৰ দুটা ল'ৰা, টুইনছ হয় ইহঁত দুটা, আৰু আমি মাতি আছিলোঁ, কিন্তু বিৰাট লাজ, নাহে। তাৰপিছত মই উঠি গ'লোঁ, উঠি গৈ ক'লোঁ যে আহা চিপছ দিম। তাৰপিছত আহি গ'ল দেই। এয়া আমি পিছত আকৌ প্লেনিং কৰিলোঁ যে পিছপিনে থকা খেতিপথাৰখন চাম। বাহঁতৰ ওলাই আহিলোঁ খেতিপথাৰখন চাবলৈ, কি ৰুইছে। ভাল লাগে গাঁৱৰ পৰিৱেশটো চাই পিনে এনেকৈ। পিছত আমি টেৰিছত গ'লোঁ, টেৰিছত গৈ ভালকৈ চালোঁ। সেইপিনে জলকীয়া ৰুই থৈ দিছে আৰু কিবাকিবি ৰুইছে, দূৰৰ পৰা ধৰিব নোৱাৰি কি ৰুইছে, কিন্তু ভাল লাগিলে। গাঁৱৰ পৰিৱেশটো ইমান বেছি ধুনীয়া সিহঁতৰ, আৰু ওচৰৰ মানুহবিলাকৰ লগত খুব মিল। এইটো হ'ল বাৰ ভায়েক, আৰু ইয়াতে বাজনী আছে, এইজনী বা। তাৰপিছত আমি খুব কথা পাতিলোঁ, বহুত দিনৰ মূৰত লগ পালোঁ। তেওঁৰ অকণমান মনটো বেয়া আছিলে, হাজবেণ্ড আকৌ গুচি গ'ল, আকৌ বহুত দিন পিছত আহিব। এয়া আমাক ডিনাৰ কৰিব দিলে। এয়া ডিনাৰ বায়ে বনাইছিলে, খুব টেষ্টি বনাইছিলে দেই খানাটো। আমি ধুনীয়াকৈ ডিনাৰ কৰিলোঁ, কৰিলে খুব কথা পাতিছোঁ। আমি বহুত দিন পিছত লগ পাইছোঁতো। খাই লৈ পিনে চবেই বাহিৰত বহে এনেকৈ খাই উঠি। তাৰপিছত আমিও অকণমান টাইম বাহিৰত বহিলোঁ, বহি কথা চথা পাতি এইপিনে আমাৰ আহিব। আৰু যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।